নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচৰ এক্সামৰ কাৰণে পূৰ্ব প্ৰশ্নকাকতৰ সমাধানৰ 2 নম্বৰ খণ্ডটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো অলৰেডি এটা সেশন আগবঢ়োৱা হৈছে, আপোনালোকে সেইটো চাব পাৰে প্লেলিষ্টলৈকে গৈ। তো আহক আমাৰ আজিৰ এই সেশনটো আৰম্ভ কৰোঁ। তো ইয়াতে এই প্ৰশ্নকেইটা অসমীয়াত আছে ধুনীয়াকৈ। বাক্যত যিয়ে কৰ্তা বা কৰ্মই কৰা, কাম কৰা বা হোৱা বুজায় তাকে ডেছ বোলে। তো এইটো হৈছে অপশ্যন নম্বৰ এ, ক্ৰিয়া বোলে। তাৰ পাছত আছে উপসৰ্গ লগোৱা, ডেছ কাষ। তো ইয়াতে উপসৰ্গ কোনটো হ'ব? প্ৰতিকাশ, অভিকাশ, সুকাশ নে প্ৰকাশ? তো ইয়াৰ শুদ্ধ উত্তৰটো গমেই পাইছে, প্ৰকাশটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বহুবচন লিখিব দিছে, শিক্ষক। শিক্ষকৰ বহুবচন কি হয়? শিক্ষকসকল, শিক্ষকহঁত, শিক্ষকবিলাক, শিক্ষক লোক। তো কোনটো হ'ব? অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ, শিক্ষকসকল। পুৰুষ নিৰ্ণয় কৰিব দিছে, তুমিতো কি পুৰুষ? প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ নে তৃতীয় পুৰুষ নে এটাও নহয়? তো এইটো তুমিতো কি পুৰুষ? তো তুমিতো হৈছে দ্বিতীয় পুৰুষ। তাৰ পাছত আছে কাল নিৰ্ণয় কৰিব দিছে। কাল, প্ৰমিলাই সাঁতুৰিব জানিছিল। তো জানিছিল এইটো কি কাল হ'ব? অতীত কাল হ'ব। বিপৰীত লিংগ লিখা, ৰূপৱন্ত। ৰূপৱন্তৰ বিপৰীত লিংগ, তো ৰূপৱন্তৰ বিপৰীত লিংগটো হ'ব ৰূপৱতী। ৰূপৱন্তী নহয়, আকৌ ৰূপৱতী। আকৌ এইটো ৱাব্য দান্তীয়াত দীৰ্ঘইকাৰ, হস্ৰইকাৰ এইটো নহয়, একে নিচিনাই দিছে চাওক। ৰূপৱন্তী দিছে আৰু ৰূপৱতী দুটা দিছে। তো ৰূপৱতী ৰদ দীৰ্ঘকাৰে ৰূপ, ৱাব্য দান্তীয়াত দীৰ্ঘইকাৰ। তাৰ পাছত আছে সন্ধি লগ লগোৱা। সন্ধি লগ লগাব দিছে নৰ যোগ ইন্দ্ৰ। নৰ যোগ ইন্দ্ৰ লগ লাগিলে কি হ'ব? এইটো নৰেন্দ্ৰ নে নৰেন্দ্ৰ নে নৰ ইন্দ্ৰ নে নৰেন্দ্ৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰেন্দ্ৰ। নৰেন্দ্ৰ নহয়, নৰেন্দ্ৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো ইয়াৰ পিছতে 58 নম্বৰ এইটো। তো আমাৰ এই সেশনটোৰ 8 নম্বৰ হ'ব আৰু আমি 70টা মুঠ প্ৰশ্ন আলোচনা কৰিম। ইয়াতে চাওক, সমাস ভাঙিব দিছে। প্ৰতিফল, প্ৰতিফলক যদি আমি সমাস ভাঙো তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ফলৰ বিপৰীত। অপশ্যন এটো শুদ্ধ উত্তৰ। তাৰ পাছত তলৰ শব্দটোৰ শুদ্ধ বিপৰীত শব্দ কি? শুদ্ধ বিপৰীত শব্দ লিখিব দিছে। চাওক ইয়াতে ভালেকেইটা বিপৰীত শব্দ দিছে। ফৰকালৰ বিপৰীতাৰ্থক কোনটো শুদ্ধ হ'ব? শীতলতা, আন্ধাৰ, বৰষুণ নে ডাৱৰীয়া? ফৰকালৰ যিটো বিপৰীতাৰ্থক শুদ্ধ হ'ব সেইটো ডাৱৰীয়া। তাৰ পাছত তলৰ শব্দটোৰ শুদ্ধ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ লিখিব দিছে, একে অৰ্থ বুজোৱা। কৰুণাৰ সমাৰ্থক শব্দ কি? খং, আনন্দ, মংগল নে কৃপা? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৃপা। কৰুণা, কৃপা কৰা। এটা শব্দত প্ৰকাশ কৰিব দিছে যাৰ একোৱে নাই। যাৰ একো নাই তাক কি কোৱা হৈছে? অকিঞ্চন। অকত দীৰ্ঘইকাৰ দিছে আকৌ ইয়াতে। অকিঞ্চন নে পৰনিৰ্ভৰশীল নে এটাও নহয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অকিঞ্চন। ইয়াতে কত হস্ৰইকাৰ, দীৰ্ঘইকাৰ এটাও আছে কিন্তু অকিঞ্চন। তো আমাৰ অসমীয়াৰ ক্ষেত্ৰত কেৱল স্পেলিংটো গম পালে নহ'ব, আমি হস্ৰইকাৰ নে দীৰ্ঘইকাৰ, হস্ৰৌকাৰ নে দীৰ্ঘৌকাৰ সেইখিনিও জানিব লাগে। তাৰ পাছত আছে বিশেষ্যৰ পৰা বিশেষণ কৰা। এই শব্দটো, শৰীৰ শব্দটো আমি ইয়াতে বিশেষ্য বুলি দিছে। ইয়াৰ আমি বিশেষণটো কি লিখিব লাগে? শৰীৰৰ বিশেষণ, শৰীৰেই নে শাৰীৰিক নে শাৰীৰিক এইটো শাৰীৰিক নে এটাও নহয়? তো ইয়াতেও চাওক, ইয়াতেও আমাৰ হস্ৰইকাৰ দীৰ্ঘইকাৰৰ খেলা হৈছে ইয়াতে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শাৰীৰিক। ৰদ দীৰ্ঘইকাৰ, ৰদ হস্ৰইকাৰ ক, শাৰীৰিক। ইয়াৰ পিছতে বিশেষণৰ পৰা বিশেষ্য কৰিব দিছে এইবাৰ। তো মধুৰ, এইটো এটা বিশেষণ। তো এই মধুৰৰ পৰা আমি যদি বিশেষ্য কৰোঁ তেনেহ'লে কি হ'ব? মধুৰতা, মধুৰতী, মধুৰ নে এটাও নহয়? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মধুৰতা। অ মোৰ আপোনাৰ দেশ গীতটি কোনে লিখিছিলে? অ মোৰ আপোনাৰ দেশ গীতটি কোনে লিখিছিলে আপোনালোকে গমেই পায়। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে ডেছক্ৰিপশ্যনত লিখি দিব। ভাৰতবৰ্ষত দূৰদৰ্শন কেতিয়াৰ পৰা আৰম্ভ হয়? তো এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাৰতবৰ্ষত দূৰদৰ্শন আৰম্ভ হয় 1959 চনৰ পৰা। তো ইয়াৰ পিছতে 66 নম্বৰ, কম্পিউটাৰক অসমীয়াত কি কয়? দূৰদৰ্শন, ইণ্টাৰনেট নে গণক যন্ত্ৰ নে এটাও নহয়? তো কম্পিউটাৰক কোৱা হয় গণক যন্ত্ৰ। অসমৰ প্ৰথম বাতৰি কাকত কোনখন? অসমৰ বাতৰি কাকত কোনখন? সেইখন হৈছে অৰুণোদয়। অপশ্যন নম্বৰ বি। তো এই অৰুণোদয়খনৰ বিষয়ে আৰু কিছুমান প্ৰশ্ন আহিব পাৰে, যেনে এইখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিলে? জানুৱাৰী 1846 চনত প্ৰকাশ হৈছিলে আৰু এইখন এখন মাহেকীয়া বাতৰি কাকত আছিলে বা মাহেকীয়া আলোচনী আছিলে। তো ইয়াৰ পিছতে আছে
18 নম্বৰ হ'ব এই সেশনটোৰ ডক্টৰ মামনি ৰহস্যম গোস্বামীৰ আসল নাম কি আছিল যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন এটো তো তেওঁৰ আসল নাম ইয়াতে কি দিছে চাৰিটা দিছে ডক্টৰ মামনি গোস্বামী ডক্টৰ ইন্দিৰা গোস্বামী ডক্টৰ মামনি ৰহস্যম নে এটাও নহয় তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো অপচন নম্বৰ বি ডক্টৰ ইন্দিৰা গোস্বামী ডক্টৰ ভূপেন হাজৰিকা দেৱে কোনখন অসমীয়া ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল কোনখন অসমীয়া ছবিৰ বাবে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চামেলি মেমসাব অপচন নম্বৰ সি ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয় যথেষ্ট ইজি প্ৰশ্ন তো এইটো আপোনালোকে কমেন্টত জনাব তো এতিয়া আমি ৰিজনিঙৰ পাঁচটা প্ৰশ্ন চাম তাৰ পাছত জেনাৰেল ইংলিশ অৰ্থাৎ ইংলিশৰ প্ৰশ্ন কিছুমান চাম তো ইয়াতে চাওক ৰিজনিঙৰ এইটো প্ৰশ্ন বুলি কতে এইখিনি অকণমান টাইম ল'ব আপোনালোকে বুজিবলৈ চেষ্টা কৰিব FLP আছে তাৰ পাছত কমা দি INS আছে তাৰ পাছত LPV আছে তাৰ পাছত কি হ'ব তো এইখিনি বস্তু জানিবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব এলফাবেটটো এলফাবেট বুলি কতে A B C D এই সকলোবিলাকৰ পজিশন বিলাক জানিব লাগে A এৰ পজিশন 1 B এৰ পজিশন 2 এনেকৈ Z এৰ পজিশন গৈ 26 হয় আকৌ কেতিয়াবা ওলোটাকৈ হিচাপ কৰিব লাগে Z এৰ পজিশন 1 হয় তেতিয়া Y এৰ পজিশন 2 হয় এনেকৈ এই এৰ পজিশনটো 26 হয় তো এইখিনি বস্তু যেতিয়া আমি মনত ৰাখিব পাৰিম তেতিয়া কথা নাই আৰু তো ইয়াতে চাওক FLP তাৰ পাছত কি আছে INS এনেকৈ লিখি লৈছো LPV তো F ৰ পৰা I হৈছে I ৰ পৰা L হৈছে আমি যদি চাও F ৰ পৰা I হওতে কি হৈছে চাওক GHI তিনিটা ঘৰ আগুৱাই গৈছে ইয়াতে তাৰ পাছত I ৰ পৰা L কেনেকৈ হৈছে JKL তিনিটা ঘৰ তাৰ মানে তিনিটা ঘৰ আগুৱাই গৈছে ঠিক তেনেকৈ এইটো ইয়াৰ পিছতে L ৰ পিছত তিনিটা ঘৰ আগুৱাই গলে কি হ'ব MNO তো ইয়াতে যেটো এনসার হ'ব হেতু O ৰে আৰম্ভ হ'ব হয় C2 হয় D2 এই দুটাৰ ভিতৰত এটা তাৰ পাছত L ৰ পিছত N কেনেকৈ হৈছে MN ইয়াতে আকৌ দুটা ঘৰে আগুৱাই গৈছে কিন্তু N ৰ পিছত P কেনেকৈ হৈছে OP দুটা ঘৰ আগুৱাই গৈছে P ৰ পিছত দুটা ঘৰ আগুৱাই যাব QR তো OR আৰু OR কোনো এটাত নাই তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ D তো ইয়াৰ পিছৰটো ভিডিওৰ লগত কি জড়িত হৈ আছে কেসেট কম্পিউটাৰৰ লগত কি জড়িত হৈ থাকিব তো ভিডিওৰ লগত যদি কেসেট জড়িত হৈ আছে তেনেহলে কম্পিউটাৰৰ লগত জড়িত হৈ থাকিব ইয়াতে থকা ফ্লপিটো তো কেসেটত কি হয় ভিডিও বিলাক আমি স্টোৰ কৰিব পাৰো ঠিক তেনেকৈ কম্পিউটাৰ যেটো ফ্লপি নামৰ বস্তু আছে হেইটোত আমি স্টোৰ কৰিব পাৰো ৰেকৰ্ডিংত কোনো বস্তু স্টোৰ কৰিব নোৱাৰি ৰেকৰ্ডিংৰ জৰিয়তে হে কৰে সফটওয়্যাৰটো কৰিব নোৱাৰি মনিটৰটো কৰিব নোৱাৰি কেসেটটো এটা ষ্টৰেজ আৰু ঠিক তেনেকৈ ফ্লপিটো ষ্টৰেজ ইয়াৰ পিছতে যে GARIM হে এইটোক লিখিছে 72542 42 তাৰ পাছত আছে টিনাটোক লিখিছে 6482 এটাকে মাৰ্টিনাটোক কি হিচাপে লিখিব চাওক ইয়াতে এটা মিল আছে GARIMA ইয়াতে তলে তলে আমি লিখো 72542 ঠিক তেনেকৈ ইয়াতে টিনা আছে এই টিনাটো এতিয়া নিলিখো আৰু ইয়াতে চাওক ইয়াতে জি কিহেৰে উজাইছে 7 এৰে উজাইছে এৰ তলে তলে কি আছে এৰ তলে তলে আছে 2 তো তাৰ পাছতে ইয়াতে আৰৰ তলে তলে কি আছে আৰৰ তলে তলে আছে 5 ঠিক তেনেকৈ ইয়াতে কি হৈছে এৰ হেৰিত চাবলৈ গলে 2 আছে আৰু ইয়াতেও এৰ তলত 2 আছে তো ইয়াতে আৰু থকা আই আছে আইটো গৰিমাটো আছে আৰু টিনাটো আছে আইৰ ইয়াতে কি হৈছে আইৰ পজিশনটো চালে ইয়াতে 4 আৰু ঠিক ইয়াতেও 4 হৈছে তাৰ মানে গৰিমাৰ জিৰে বুজাইছে 7 এৰে বুজাইছে 2 আৰেৰে বুজাইছে 5 এনেকৈ হৈছে এতিয়া আমি মাৰ্টিনাটো ইজিলি উলিয়াব পাৰিম এম টো ক'ত আছে এম টো ইয়াতে আছে এম ৰ পজিশন কিমান 5 নম্বৰ ইয়াতে 5 নম্বৰ কি 3 এৰ পজিশনটো টিনাত কি এটো 2 আৰ টো ইয়াতে গৰি GAR 3 নম্বৰত আছে 3 নম্বৰটো হেৰি হৈছে 5 টি এৰ পজিশনটো কি টি টিনাত আছে 6 আইৰ পজিশনটো আমি গমে পাইছো 4 আৰু এন টো ইয়াতে টিনাত এন 3 নম্বৰত আছে ইয়াতে 6482 হ'ব এনৰ আৰু এ টোৰ পজিশন নাম্বাৰ কি 2 325648 তো এইটো হ'ব শুদ্ধ উত্তৰ আৰু এইটো অপচন মতে চাবলৈ গলে কি হ'ব অপচন নম্বৰ বি তাৰ পাছত স্পাইডাৰ্স জড়িত হৈ আছে ওয়েবস আৰু ওয়েবস কিহৰ লগত জড়িত হৈ থাকিব WASPS তো মকৰাই কি বনাই জাল বনাই ঠিক ওয়েবস মানে আমি মৌমাখি বুলি ক'ব পাৰো বা তেনেকুৱা ধৰণৰ এই মাখিৰ কথা কৈছে মৌমাখি কিহৰ লগত হাইভছৰ লগত জড়িত হৈ আছে the area of a square whose side is 40 cm is so এটা স্কোয়াৰৰ
স্কুৱেৰ বুলি কওঁতে চাৰিওটা বাহু সমান আৰু এটা সাইডৰ মান হৈছে 40 বাকি কেইটাও তাৰ মানে 40 ইয়াৰ স্কুৱেৰটো ওলাব দিছে আমাক তো স্কুৱেৰ ওলাবলৈকে আমি 40 * 40 কৰিম আৰু 40 * 42 কৰিলে কিমান হ'ব 1600 স্কুৱেৰ সেন্টিমিটাৰ তো ইয়াৰ পিছতে আছে এইকেইটা ইংলিছ তো এইকেইটা যথেষ্ট ইম্পৰ্টেন্ট তো ইয়াতে চাওক প্ৰথমটো চুজ দ্য কাৰেক্টলি স্পেলড ৱৰ্ড গ্যাৰান্টি শব্দটো চাৰিটা প্ৰকাৰে আছে তো ঠিক তেনেকৈ আপোনালোকে অসমীয়াটো পালে তো অসমীয়াটো যথেষ্ট ইম্পৰ্টেন্ট ইংলিছৰটো ইম্পৰ্টেন্ট ইংলিছটো ইয়াতে আহে তো গ্যাৰান্টি শব্দটো আপোনালোকে ইংলিছত শুদ্ধকৈ জানিব লাগিব তেতিয়া ইয়াতে এইটো উলিয়াব পাৰিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ GUARANTEE অপচন নম্বৰ এ টো শুদ্ধ তাৰ পাছত আছে সাবস্টিটিউট উইথ ওৱান ৱৰ্ড one who is unable to pay one step এটো এটা শব্দত প্ৰকাশ কৰিব দিছে সেইজন মানুহ যিজনে নিজৰ ধাৰ মাৰিব নোৱাৰে তো নিজৰ ধাৰ মাৰিব নোৱাৰাজনক কি বুলি কোৱা হয় তো তেও কোৱা হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইনসলভেন্ট তাৰ পাছত কৈছে চেঞ্জ দ্য সেন্টেন্স ফ্ৰম ডাইৰেক্ট স্পীচ টু ইনডাইৰেক্ট স্পীচ তো নেৰেশন চেঞ্জ কৰিব দিছে ডাইৰেক্ট নেৰেশনৰ পৰা ইয়াতে ইনডাইৰেক্ট কৰিব দিছে ইয়াতে কি কৈছে ৰাজশ্ৰী said I will go as soon as it is possible ৰাজশ্ৰী তেতিয়া যাব যেতিয়াই সম্ভৱ হয় তো ইয়াতে যদি আমি ইয়াতে নেৰেশন চেঞ্জ কৰো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজশ্ৰী said that she would go as soon as it was possible অপচন নম্বৰ বি তো ইয়াৰ পিছত 39 আছে ইয়াতে আৰু আমাৰ এই সেশনটোত আজি 29 নম্বৰ হ'ব we must dash what we preach to other তো ইয়াতে খালি ঠাই পূৰণ কৰা এইটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো we must practice তো প্ৰেক্টিস শব্দটো কেইটা প্ৰকাৰ দিছে প্ৰেক্টিস এইটো সম্পূৰ্ণ ভুল স্পেলিং এ ভুল আছে প্ৰেক্টিস এইটো ভুল ইয়াতে প্ৰেইজ আছে প্ৰেইজটো হ'ব নোৱাৰে কিন্তু ইয়াতে প্ৰেক্টিস আমি হেখিনি প্ৰেক্টিস কৰা উচিত যিখিনি আমি আনক শিকাব যাও তাৰ পাছত আছে fill in the blanks with preposition এইটো প্ৰিপজিশনৰ জৰিয়তে ফিল আপ কৰিব দিছে প্ৰিপজিশন চাৰিটা আছে টাইগাৰ্স লিভ ডেছ প্লেস তো ইয়াতে চাওক চাৰিটা অপচনৰ ভিতৰত অপচন নম্বৰ সি টো হ'ব শুদ্ধ উত্তৰ টাইগাৰ্স লিভ অন প্লেস মানে বাঘে মাংস খাই জিয়াই থাকে তো ইয়াৰ পিছত আৰু 10টা প্ৰশ্ন আছে নেক্সট সেশনটোত মই আপোনালোকক সেই 10টা প্ৰশ্নৰ লগতে অন্যান্য কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন আগবঢ়াম তো ভিডিওটো এইখিনিতে শেষ কৰিছো ধন্যবাদ